ভাৰতক ঘেৰি ধৰিছে চীনে। ভাৰতৰ মংলা বন্দৰো চীনক বেচিলে বাংলাদেশে। উত্তৰ শূন্য, মৌন মোদী চৰকাৰ। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। প্ৰিয় দৰ্শক, বাংলাদেশে মংলা পোৰ্ট ভাৰতৰ পৰা কাঢ়ি লৈ চীনক গতাই দিলে। অৰ্থাৎ এতিয়া আমাৰ শত্ৰুৱে আমাৰ পৰা মাত্ৰ 80 কিলোমিটাৰ দূৰত অৱস্থান কৰিব। আৰু মাথো এয়াই নহয়, চীনে চিকেন নেকৰ পৰা 100 কিলোমিটাৰ দূৰত থকা তিষ্টা নদীকো নিয়ন্ত্ৰণ কৰিব। যদিও তিষ্টা নদী সম্পৰ্কীয় বিষয়টো ভাৰত আৰু বাংলাদেশৰ পাৰস্পৰিক বিষয় আছিল, য'ত এতিয়া চীনে নিজৰ প্ৰভাৱ খটুৱাবলৈ ওলাইছে। ইয়াৰ পৰা আটাইতকৈ ডাঙৰ বিপদ দেশৰ নিৰাপত্তাৰ বাবে, কাৰণ বাংলাদেশ চীনৰ এই প্ৰজেক্ট শিলিগুৰি কৰিডৰ অৰ্থাৎ চিকেন নেকৰ একেবাৰে কাষতে আছে। এইটো এটা সংকীৰ্ণ পথ, যি ভাৰতক ইয়াৰ উত্তৰ পূব ৰাজ্যসমূহৰ যেনে অসম, ছিকিমৰ সৈতে সংযোগ কৰে। সেয়ে ইয়াত চীনা লোকৰ উপস্থিতিয়ে ভাৰতৰ গোপন নজৰ আৰু নিৰাপত্তাৰ ক্ষেত্ৰত বিপদ বৃদ্ধি কৰিব। ইয়াৰ আগতো চীনে বহুবাৰ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল। 2017 চনতো চিকেন নেকৰ কাষত ভূটানৰ ডোকলাম মালভূমিত পথ নিৰ্মাণৰ চেষ্টা কৰিছিল চীনে। তেতিয়া ভাৰতীয় সেনাই চীনক বাধা দিছিল। এতিয়া পুনৰ চীনে সেই চেষ্টা কৰিছে। চীনৰ কৌশল সদায় একেই, চোৰাংকৈ ধীৰে ধীৰে অলপ অলপকৈ আগুৱাই গৈ তাত বাংকাৰ বা নিজৰ গাঁও গঢ়ি তোলা আৰু তাৰ পাছত সেই ভূমি নিজৰ বুলি দাবী কৰা। প্ৰিয় দৰ্শক, চিন্তা কৰক, যি বাংলাদেশ গঠন কৰাত আমাৰ ভাৰতৰ প্ৰভূত সহায় আছিল, যি সদায় ভাৰতৰ ওচৰত ঋণী আছিল, যি ভাৰতৰ পৰা তেল আৰু বিদ্যুৎ সহ বহু কিছু লৈ আহিছে, আজি সেই বাংলাদেশে ভাৰতকেই ৰঙা চকু দেখুৱাইছে। আৰু কেৱল ৰঙা চকুৱেই নহয়, আমাৰ প্ৰতিবেশী, আমাৰ শত্ৰুক নিজৰ ঘৰত বহুৱাই চাহ খুৱাইছে, আদৰ আপ্যায়ন কৰিছে। বাহ, আৰু আমি অধিৱেশনত অংশ লৈ মেডেল খেলি আছো। প্ৰিয় দৰ্শক, 2015 চনত বাংলাদেশে ভাৰতৰ সৈতে দুটা অৰ্থনৈতিক অঞ্চল গঠনৰ বাবে চুক্তি কৰিছিল। ইয়াৰ ভিতৰত এটা মংলা পোৰ্ট আৰু দ্বিতীয়টো চাটগাঁও পোৰ্টৰ এলেকা আছিল। দৈনিক ভাস্কৰৰ এই খবৰটো চাওক। বাংলাদেশী সংবাদপত্ৰ দ্য বিজনেছ ষ্টেণ্ডাৰ্ডৰ মতে মংলা প্ৰজেক্টৰ আৰম্ভণিতে ভাৰতৰ টকাৰে মংলাপুৰৰ পৰা খুলনালৈ এটা নতুন ৰেলৱে লাইন নিৰ্মাণ কৰা হৈছিল। 2018 চনত ভাৰত চৰকাৰে মংলা প্ৰজেক্টৰ ঠিকনা হীৰানন্দানী গ্ৰুপক দিছিল। মাৰ্চ 2022ত বাংলাদেশ ইকনমিক জোন অথৰিটি অৰ্থাৎ BEZA আৰু হীৰানন্দানী গ্ৰুপৰ কোম্পানী অভিক্তা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ মাজত এখন চুক্তি হৈছিল। কিন্তু আগষ্ট 2024ত বাংলাদেশত শ্বেখ হাছিনাৰ ক্ষমতা নিঃশেষ হৈছিল আৰু সেই ক্ষমতা পৰিৱৰ্তনৰ ফলত এই প্ৰজেক্ট বন্ধ হৈ পৰে। শ্বেখ হাছিনাৰ ক্ষমতাৰ পৰিৱৰ্তনৰ আগতে 2024 চনৰ জুন মাহত তেওঁ ভাৰতলৈ আহোতে দুয়ো দেশৰ যৌথ বিবৃতিত কোৱা হৈছিল যে মংলা আৰু চাটগাঁৱত ভাৰতক দিয়া দুটা বিশেষ অৰ্থনৈতিক অঞ্চলত অতি সোনকালে কাম আৰম্ভ হ'ব। ভাৰতৰ সহায়ত তিষ্টা নদীৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাও কৰা হ'ব। কিন্তু শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াৰ দল BNP ক্ষমতালৈ আহে আৰু ফেব্ৰুৱাৰী 2026 চনত তেওঁলোকৰ পুত্ৰ তাৰিক ৰহমান প্ৰধানমন্ত্ৰী হয়। ভাৰত বাংলাদেশৰ চুক্তি ভংগ হয় আৰু মংলা পোৰ্টৰ প্ৰজেক্ট বাংলাদেশে ভাৰতৰ হাতৰ পৰা কাঢ়ি লৈ চীনৰ হাতত অৰ্পণ কৰে। প্ৰিয় দৰ্শক, চীনৰ সৈতে বাংলাদেশৰ তিষ্টা প্ৰজেক্ট ডিল 12,000 কোটি টকাত হৈছিল। ইয়াত বাংলাদেশে কৈছে যে তেওঁলোক এখন স্বাধীন সাৰ্বভৌম দেশ আৰু নিজৰ দেশৰ স্বাৰ্থৰ বাবে যি কৰিব লাগে কৰিব। কিন্তু প্ৰশ্ন হৈছে, এই প্ৰজেক্ট বাংলাদেশে ভাৰতৰ পৰা কিয় কাঢ়ি লৈছে আৰু ইয়াৰ ফলত ভাৰতৰ সমস্যা কেনেকৈ বাঢ়িব? প্ৰথম কাৰণটো হ'ল, খালেদা জিয়াৰ দল সদায় এন্টি ইণ্ডিয়া আছিল। খালেদা জিয়া আৰু তেওঁৰ দল BNP পাকিস্তানৰ সমৰ্থক আছিল। দ্বিতীয় কাৰণ, শ্বেখ হাছিনাৰ সৈতে জড়িত সকলো প্ৰজেক্ট আগবঢ়াবলৈ দিয়া নহ'ব। এতিয়া প্ৰশ্ন হ'ল, বাংলাদেশ আৰু ভাৰতৰ বিষয়ত চীন প্ৰৱেশ কৰিলে ভাৰতৰ কি সমস্যা হ'ব? এতিয়ালৈকে বংগোপসাগৰত ভাৰতৰ আধিপত্য আছিল, কিন্তু মংলা পোৰ্টত চীনৰ প্ৰৱেশে এই অঞ্চলত ভাৰতৰ বাবে নতুন চেলেঞ্জ সৃষ্টি কৰিব পাৰে। নিয়ন্ত্ৰণ হাতলৈ যোৱাৰ পাছত চীনে ইয়াত সামৰিক ঘাটিও বনাব পাৰে। ইয়াৰ দুটা উদাহৰণ আছে। প্ৰথম, 2023 চনত চীনা কোম্পানীয়ে বাংলাদেশৰ কক্সবাজাৰত এটা পানীৰ তলৰ নৌ বেছ বনাইছিল। ইয়াৰ পাছত 6টা পনডুবি আৰু 8টা যুদ্ধ জাহাজ ৰাখিব পৰা ঠাই। ইয়াৰ মেইনটেনেন্সৰ বাবে বাংলাদেশ চীনৰ ওপৰত নিৰ্ভৰশীল। চাটগাঁও আৰু মংলালৈ বহু চীনা যুদ্ধ জাহাজ আহি থাকে। চীনে শ্ৰীলংকাৰ হাম্বানটোতু পোৰ্টৰো উন্নয়ন কৰিছিল। পাছত শ্ৰীলংকাৰ চৰকাৰে ঋণ পৰিশোধ কৰিব নোৱাৰাত চীনক 99 বছৰৰ বাবে এই পোৰ্টটো লিজত দিছিল। ইয়াতো চীনা নৌবাহিনী সক্ৰিয় হৈ আছে।
চীনে নিজৰ মুঠ সমুদ্ৰ বাণিজ্যৰ অৰ্ধেকতকৈও বেছি মালাক্কা ষ্ট্ৰেইটৰ ওপৰত নিৰ্ভৰ কৰে। মংলা পোৰ্টৰ সৈতে এই নিৰ্ভৰশীলতা কম হ'ব। যদি সংঘাতৰ পৰিস্থিতি হয় আৰু ভাৰত মালাক্কা ষ্ট্ৰেইট বন্ধ কৰিবলৈ চেষ্টা কৰে, তেন্তে চীনে মংলাৰ জৰিয়তে বংগোপসাগৰত প্ৰেছাৰ বঢ়াব পাৰে। এতিয়া এই সকলো চিন্তাৰ উদ্ৰেক ঘটিছে। তথাপিও চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ গু জিয়াকুনে বেইজিঙত সাংবাদিকক কৈছে যে চীন বাংলাদেশ সহযোগিতাই কোনো তৃতীয় পক্ষক লক্ষ্য কৰি নলয় আৰু তৃতীয় পক্ষৰ প্ৰভাৱৰ পৰা মুক্ত থাকিব। কিন্তু মূল চিন্তাটোৰ কথা বুজিবলৈ এই মেপখন চাওক। ভাৰতৰ শিলিগুৰি কৰিডৰ মাত্ৰ 22 কিলোমিটাৰ প্ৰশস্ত ভূমি, যি সমগ্ৰ উত্তৰ পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰে। ইয়াকে চিকেন নেক বুলি কোৱা হয়। চীন বাংলাদেশ চুক্তিৰ পাছত বিশেষজ্ঞসকলে আশংকা কৰিছে যে তিষ্টা প্ৰজেক্টৰ জৰিয়তে ভাৰতৰ এই দুৰ্বল অংশৰ কাষতে কেইবাশ চীনা ইঞ্জিনিয়াৰ আৰু নজৰদাৰী যন্ত্ৰ স্থাপন হ'ব পাৰে। অৰ্থাৎ ভাৰতৰ কাষতে থাকি চীনে আমাৰ সামৰিক গতিবিধিত নজৰত ৰাখিব পাৰিব। এতিয়া প্ৰশ্ন হ'ল, চিকেন নেক ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ? শিলিগুৰি কৰিডৰ হৈছে প্ৰায় 20-25 কিলোমিটাৰ প্ৰশস্ত এখন সক্ৰিয় ভূমি। যেনেকৈ মই কৈছো, এইটো এটাই পথ যি ভাৰতৰ মূল ভূখণ্ডক ইয়াৰ 8খন উত্তৰ পূব ৰাজ্যৰ সৈতে সংযোগ কৰে। ইয়াত চীন এনেই চিকেন নেকৰ কাষত বহি থকা নাই, কিন্তু চীনে বাংলাদেশত বন্দৰ, পথ, দলং আৰু নদী ব্যৱস্থাপনাৰ প্ৰকল্পত বিনিয়োগ কৰিছে, যাতে চীনৰ প্ৰভাৱ বাঢ়ি যায়। যদি বাংলাদেশত চীনৰ পৰিস্থিতি বৃদ্ধি পায়, তেন্তে ভাৰতৰ বাবে ই চিন্তাৰ বিষয়, কাৰণ বাংলাদেশ ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ আৰু যুদ্ধ বা সংকটৰ পৰিস্থিতিত চীনে কৌশলগত সুবিধা ল'ব পাৰে। সেয়ে বাংলাদেশত চীনৰ বৃদ্ধি পাই থকা কৌশলগত প্ৰভাৱ ভাৰতৰ বাবে চিন্তাৰ বিষয়। ইয়াৰ ফলত ভাৰতৰ চিকেন নেক অঞ্চলৰ নিৰাপত্তাৰ চিন্তা আৰু বাঢ়িব। ভাৰতে নিজৰ সীমাত নজৰদাৰী আৰু সামৰিক প্ৰস্তুতি বৃদ্ধি কৰিব লাগিব। সেয়ে এতিয়া ভাৰতৰ বাবে বাংলাদেশৰ সৈতে কূটনৈতিক সম্পৰ্ক বজাই ৰখাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰিয় দৰ্শক, চীনে কেনেকৈ ধীৰে ধীৰে বিস্তাৰ কৰি আছে সেইটো বুজা খুবেই জৰুৰী। ভাৰতৰ পশ্চিমত পাকিস্তানৰ গোৱাদৰ পোৰ্ট আছে, যিটো এতিয়া সম্পূৰ্ণ চীনৰ নিয়ন্ত্ৰণত আছে। দক্ষিণত থকা শ্ৰীলংকাৰ হাম্বানটোটু পোৰ্ট চীনে 99 বছৰৰ বাবে লিজত লৈ নিজৰ নজৰদাৰী নৌজাহাজৰ ঘাটি বনাইছে। মালদ্বীপত চীনৰ নতুন সামৰিক ঘাটি আৰু আন্তঃগাঁথনি গঢ়ি উঠিছে। আৰু ম্যানমাৰৰ কনফৰ পোৰ্ট, যিটো বংগোপসাগৰৰ কাষতে আছে, তাতো চীনৰ অৰ্থনৈতিক আৰু কৌশলগত নিয়ন্ত্ৰণ আছে। এই সকলোবোৰৰ পাছত এতিয়া বাংলাদেশৰ মংলা আৰু চাটগাঁও পোৰ্টৰ ঠিকনাও চীনৰ হাতলৈ গৈছে। প্ৰিয় দৰ্শক, 56 ইঞ্চিৰ বুকুৰ চাহাবে কিন্তু বাংলাদেশৰ সৈতে অৱনমিত হোৱা সম্পৰ্কৰ বিষয়ে কিয় একো নকয়? তেওঁৰ পাছত ট্ৰাম্পে অট'গ্ৰাফৰ বাবে দৌৰি থাকে, তেন্তে বিএনপিৰ তাৰিক ৰহমানক কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই? ভাৰতে বাংলাদেশক বিদ্যুৎ, তেল যোগান ধৰে। তেনে অৱস্থাতো বাংলাদেশে ভাৰতক কেনেকৈ ৰঙা চকু দেখুৱাবলৈ সাহস কৰিছে? এইবোৰ প্ৰশ্ন কোনে সুধিব? প্ৰিয় দৰ্শক, বহু আলোচনা হৈছিল যে বাংলাদেশৰ সৈতে সম্পৰ্ক আগৰ দৰেই হ'ব। বেইজিঙলৈ যোৱাৰ আগতে তাৰিক ৰহমান দিল্লীলৈ আহিব। কিন্তু কি হ'ল? তাৰিক ৰহমানে দিল্লীক এৰি পোনে পোনে চীনৰ সৈতে চুক্তি কৰিলে। অৰ্থাৎ যি বাংলাদেশ আগতে ভাৰতৰ নিয়ন্ত্ৰণত আছিল, এতিয়া সেই বাংলাদেশ চীনৰ কাষলৈ গৈছে। চীনে এই সুযোগ লৈ বাংলাদেশক বন্ধুত্বৰ খিচিৰি খুৱাই ব্যস্ত ৰাখিছে আৰু আমাৰ তথাকথিত বিশ্বগুৰু মঞ্চত কাছক ঘাঁহ খুৱাই ব্যস্ত আছে। আপোনাৰ মতামত কি? আমাৰ কমেন্ট সেকশনত আপোনাৰ মতামত অৱশ্যেই জনাব। আৰু যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।